নমস্কাৰ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 চনত আছাম পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে ইতিমধ্যে অনলাইন এপ্লাই কৰি সাজু হৈ গৈছে এডমিশ্যনৰ বাবে। তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো। তো আজি এই ভিডিঅ'ত আপোনাৰ লগত আলোচনা কৰিম যে আপোনালোকে যিটো সিট এলটমেণ্ট 15 তাৰিখত আহিব, যিটো সিট এলটমেণ্ট আহিব অৰ্থাৎ এডমিশ্যন যিটো আহিব, সেইটো আপোনালোকে কেনেকৈ জানিব পাৰিব, আপোনালোকে কেনেকৈ বুজি পাৰিব, আপোনালোকে কোনটো কলেজত কোনটো ব্ৰাঞ্চত আপোনালোকে সিট এলটমেণ্ট পাইছে। লগতে এইটো জনাম যিসকলে সিট এলটমেণ্ট নাপাব অৰ্থাৎ পাৰ্চেণ্টেজটো কম আছে আৰু প্ৰিফাৰেঞ্চ তেওঁলোকে মাৰ্ক অনুযায়ী প্ৰিফাৰেঞ্চটো দিয়া নাই, তেওঁলোকে প্ৰিফাৰেঞ্চবোৰ আকৌ কেতিয়া তেওঁলোকে চেঞ্জ কৰিব পাৰিব। লগতে এইটোও জনাম যে কোনসকলৰ সিট এলটমেণ্টটো ইয়াতে নাই 100% চিয়'ৰ যে কোনসকলৰ কি ভুলৰ কাৰণে সিট এলটমেণ্ট তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত নাপাব। তো গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো আপোনালোকে ইয়াতে অনলাইনত আপোনালোকে চেক কৰাৰ বাবে বা আপোনালোকে যিটো এলটমেণ্ট আহিব সেইটো আপোনালোকে নিজৰ অনলাইনতে চেক কৰিব লাগিব। আপোনালোকে এইটো লগ ইন কৰি চাব লাগিব যে আপুনি কোনটো কলেজৰ কোনটো ব্ৰাঞ্চত সিট পাইছে। যদি সিট পোৱা নাই তেনেহ'লে সেইটো লিখা আহিব নো এলটমেণ্ট তেনেকৈ আহি যাব। কিন্তু মই আপোনালোকে এইটো 15 আগষ্টত মই আপোনালোকক 15 জুলাই তাৰিখে আপোনালোকক দেখুৱাম, অৰ্থাৎ 15 জুলাই তাৰিখত মই আপোনালোকক লাইভ দেখুৱাম। তথাপিও আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ এইটো গম পাব বা আপোনালোকে ক'ৰ পৰা আপোনালোকে জানিব পাৰিব। তো আপোনালোকে ডাইৰেক্টলি যিটো ৰেজিষ্ট্ৰেশ্যনৰ লিংক দি আছে সেই লিংকটোলৈ আপোনালোকে ভিজিট কৰিব লাগিব। তো ভিজিট কৰি তাত আপোনালোকে লগ ইন কৰিব লাগিব। তো আপোনালোকে চিম্পলি ডাইৰেক্টলি এই পেজটোলৈ আহিব লাগিব। ইয়াৰ পিছত আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ইয়াতে লগ ইন বাটনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ইমেইল আইডি কেপচা পাছৱৰ্ডটো দি আপোনালোকে ইয়াতে লগ ইন কৰাৰ পিছতে ডেস্কবৰ্ডটো দেখিবলৈ পাব আৰু ইয়াতে আপোনালোকে যি আপোনাৰ সিট এলটমেণ্ট সেইটো আপোনালোকে চাব পাৰিব। 15 জুলাই তাৰিখে মই নিশ্চয় আপোনালোকক মই এইটো লাইভ দেখুৱাম যে কেনেকৈ আপোনালোকে চাব পাৰিব। বহুতে এইটো সুধি থাকে যে লিষ্টটো আমি কেনেকৈ গম পাম, আমি কেনেকৈ এইটো জানিব পাৰিম যে সিট এলটমেণ্ট পাইছোঁ, এডমিশ্যন হ'ব পাৰিম নে নোৱাৰিম। বহুতে এইটো সুধি থাকে। বহুতে এনেকৈ কৈ থাকে যে আমাৰ মোবাইলত মেছেজ আহিব নেকি বা কলেজত ন'টিচ হেংগিং কৰিব নেকি, লিষ্ট হেংগিং কৰিব নেকি, এনেকুৱা বহুতে ধৰণৰ কথাবিলাক সুধি থাকে। সেইকাৰণে মই আপোনালোকক কৈছোঁ আপোনালোকে এইটো কথা যাব নালাগে, এইটো চেক কৰাব। আপোনালোকে অনলাইনত নিজৰ প্ৰফাইলতে আপোনালোকে এইটো লগ ইন কৰিব আৰু ডেস্কবৰ্ড যিটো আছে সেইটোতে আপোনালোকে চাব পাৰিব। তো মই আপোনালোকক লাইভ দেখুৱাম 15 জুলাই তাৰিখে মই আপোনালোকক লাইভ দেখুৱাম। তো এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল সিট এলটমেণ্ট নাপাব তেওঁলোকে বা আপোনালোকে কেতিয়া আকৌ প্ৰিফাৰেঞ্চ বা কলেজবোৰ চেঞ্জ কৰিব পাৰিব। এইটো আপোনালোকে পাৰিব আগষ্ট মাহৰ 1 তাৰিখ আৰু 2 তাৰিখ, অৰ্থাৎ 1 তাৰিখ আৰু 2 তাৰিখত এই 2 দিন সময় থাকিব। আপোনালোকে 2 দিন সময়তে যিসকলে সিট এলটমেণ্ট নাপাব তেওঁলোকে এইটো কৰিব লাগিব। আৰু এইটো আহিব ছেকেণ্ড যিটো লিষ্ট আহিব সেই লিষ্টৰ পিছতহে তেওঁলোকে এইটো চেঞ্জ কৰিব পাৰিব। মনত ৰাখিব 1 আগষ্ট আৰু 2 আগষ্ট আপোনালোকে চেঞ্জ কৰিব পাৰিব। তো লাষ্ট আপোনালোকে বহুতে সুধি থাকে যে বহুতে কৈ থাকে যে আমাৰ এডমিশ্যনটো কেঞ্চেল হ'ব নেকি। চাওক, যিসকলে ভুল কৰিছে তেওঁলোকৰতো কেঞ্চেল হ'বই চিয়'ৰ, এইটো মানিবই লাগিব। যিসকলে নিজৰ পাৰ্চেণ্টেজ অনুযায়ী ইয়াতে যি কলেজৰ ব্ৰাঞ্চ সেইবিলাক চিলেক্ট কৰা নাই তেওঁলোকৰতো ইয়াতে ৰিজেক্ট আহি যাবই। কিন্তু টেনশ্যন কৰিবলগীয়া একো নাই। তেওঁলোকে যিটো মটিভেশ্যন বা চেঞ্জ কৰাৰ যিটো অপশ্যন থাকিব 1 আগষ্ট আৰু 2 আগষ্টত তেওঁলোকে নিজৰ মাৰ্ক অনুযায়ী যদি তেওঁলোকে চেঞ্জ কৰে তো এইখিনি চিয়'ৰ দিব পাৰি যে তেওঁলোকৰ সিট পাই যাব। পাৰ্চেণ্টেজ যিমানেই কম নাথাকক কিয় তেওঁলোকেও পাই যাব। হয়তো তেওঁলোকে ভাল ব্ৰাঞ্চ বা ভাল কলেজত এডমিশ্যন নল'ব পাৰে, কিন্তু পিছত তেওঁলোকে এইটো আকৌ চেঞ্জ কৰিব পাৰিব।